Look up a bolo, oh, he's to be good. Loyo, oh, divine moro, morema. Oh, Kajoli oi kopili oi tare majote joni kei joni ei kironi gai eti gutolir kuoni jake tasoni etare majot kuoni tumi e jane ki joni তোমার মনে খুনি নায়ে বুকার পদম পাখি তোমার ককাল লাগি পাখি নসুয়ায় থাকিব মন ওই মাততে বুঝিদু
দৰ্শক মহোদয়ৰ স্মৃতি দৰ্শনৰ পিছতে একাধিক্ৰমে পোনপ্ৰথমতে আমাৰ প্ৰাক্তন সভাপতিসকল স্মৃতি দৰ্শন কাৰ্যসূচীলৈ আগবাঢ়ি আহিব। মই সন্মানীয় শ্ৰীযুত লোহিত হাজৰিকাদেৱ, মাননীয় শ্ৰীযুত প্ৰতীক শৰ্মাদেৱ, শ্ৰীযুত দীনবন্ধু শৰ্মাদেৱ প্ৰাক্তন সভাপতি আচলতে তেখেতৰ মাত্ৰ এসপ্তাহ আগত এটা মনোৰঞ্জন জালুকদাৰে মোৰ শ্ৰদ্ধা জনালোঁ, মোৰ ধন্যবাদ জনালোঁ আজি আপোনালোকে ইয়াত উপস্থিত হোৱাৰ বাবে। ৪৪তম অপৰ সচল বিহু সন্মিলনৰ এই বছৰ ২৪ বছৰ হ'ল। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী। আমি বহুত কষ্টৰে আমি এই বিহুখন প্ৰত্যেক বছৰে উদযাপন কৰোঁ। যোৱা বছৰ আমাৰ ৩ বছৰ ৩ দিনীয়া কৰি পাতিছিলোঁ, এইবাৰ আমি 2 দিনীয়াকৈ পাতিবলৈ লৈছোঁ। আজি প্ৰথম বিহু, অহাকালি দ্বিতীয় দিন হ'ব আমাৰ। বিভিন্ন সাংস্কৃতিক গীতিকাৰ আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াত আমাৰ ক'ব লগা যে এই বিহুখনত আমাৰ চৰকাৰী সাহায্যৰে আমি আজিলৈকে কৰিব পৰা নাই। আমি আমাৰ গাঁঠিৰ ধন ভাঙি আমি ঘৰে ঘৰে গৈ টকা তুলি আমি এই বিহুখন পাতিছোঁ। ইয়াত আমাৰ এটাই হেৰি আছে, গোটেই আমাৰ বয়স বৃদ্ধ মানুহখিনিও আমাৰ ইয়াৰ লগত জড়িত হৈ থাকে। আকৌ আমাৰ এটা সমস্যা হৈছে, চৰকাৰৰ পৰা আমি এই হেৰিখন যিখন আমাৰ বাকৰি বিহু বাকৰি আমি আজি 30 বছৰে ধৰি ইউজ কৰি আছোঁ, ব্যৱহাৰ কৰি আছোঁ। গতিকে মই এই হিচাপতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম যদি আমাৰ এই বিহু বাকৰিখন আমাৰ সচলবাসীৰ এখন আমাৰ সোণৰ থলী এখন কৰি দিয়ে। এই মোৰ বিহুতলীৰ পৰা অনুৰোধ। আমাৰ গোটেই এইবাৰ ৪৪তম উপ সচল বিহু সন্মিলনৰ যিখন আমাৰ উদ্যোক্তা সমিতি, সেই সমিতিখনৰ হাৰ ভঙা পৰিশ্ৰমৰ ফলত আজি আমি এই অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে পালিবলৈ সক্ষম হৈছোঁ। আমাৰ এই বিহুখন আজি এতিয়া আমাৰ ২৪ বছৰ হ'ল। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী হ'ব। সেইকাৰণে যিমান বছৰৰ পৰা পালোঁ এই বিহুখন আমাৰ খুব ভাল লাগে আৰু আমাৰ বহুত বিভিন্ন ধৰণৰ আমাৰ প্ৰতিযোগিতা হয় আৰু গোটেইখিনি ৰাইজৰ সহযোগিতাৰ কাৰণে আমাৰ উপস্থিত বিহুখন এইবাৰ অকণমান আমাৰ দেৰি হ'ল, ইলেকশ্যনৰ কাৰণে অকণমান দেৰি হ'ল। ল'ৰাৰ পৰা ডেকা গাভৰু বৃদ্ধ সকলোৱে আজি ঘৰৰ ভিতৰত সোমাই নাথাকি সচলত যি বিহু হৈছে মনে প্ৰাণে ইয়াত আগবাঢ়ি আহিছে, সকলোৱে নাচিছে গাইছে। ধন্যবাদ দূৰদৰ্শনৰ সকলোসমূহ আৰু লগতে অসমবাসী ৰাইজলৈ শুভেচ্ছা জনালোঁ। আমাৰ এই ওপৰ সচল বিহু সন্মিলন আজি ২৪ বছৰ ভৰি দিছে। সকলো অঞ্চলৰ ৰাইজ লগ লাগি আমি বিহু পাতিবলৈ ওলাইছোঁ। ইয়াৰ লগে লগে আমি গোটেই অসমৰ সকলো ৰাইজক অনুৰোধ কৰিছোঁ, এই বিহুৰ যাতে স্বকীয়তা আমি বজাই ৰাখিব পাৰোঁ। কাৰণ অসমীয়া জাতি বাচি থাকিবলৈ হ'লে বিহু বাচি থাকিব লাগিব। সকলো ৰাইজলৈ মোৰ বিহুৰ ওলগ যাচিলোঁ, যাতে সকলোৰে আনন্দ হওক, ফূৰ্তি হওক। নতুন বছৰত সকলোলৈকে নতুন বৰা খবানৰ পৰিয়ালৰ সুখে শান্তিৰে থাকক, ইয়াকে মই কামনা কৰিছোঁ।